নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ 2026 বৰ্ষৰ জুন মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ জুন মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক প্ৰভুৰ নাম লৈ মীন ৰাশিৰ জুন মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ আৰম্ভ কৰোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলক এই জুন মাহত যথেষ্ট দূৰদৰ্শী হোৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে নিজৰ কেৰিয়াৰৰ কথা দকৈ চিন্তা কৰা দেখিবলৈ পোৱা গৈছে। খুব সম্ভৱ বৰ্তমান আপোনালোকে যি কৰি আছে তাক লৈ 100% অৰ্থাৎ 100% হয়তো সন্তুষ্টি লাভ কৰা নাই। জীৱনত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ কৰ্মৰ ক্ষেত্ৰত কেনেকৈ আৰু দুপে আপোনালোকে উন্নতি কৰিব পাৰে সেইলৈ আপোনালোকে নতুনকৈ আঁচনি তৈয়াৰ কৰা, নিউ প্লেনিং আৰু ষ্ট্ৰেটেজি ৰচনা কৰা এই সময়ত দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ মাইণ্ডছেটো যথেষ্ট পজিটিভ হৈ পৰিছে। এয়া ক'বলৈ গ'লে খুব শুভ লক্ষণ বুলি ক'ব পাৰি। মাহৰ প্ৰথম ভাগত আপোনালোকৰ মাজত যথেষ্ট পজিটিভ আৰু ব্ৰাইট এনাৰ্জি দেখিবলৈ পোৱা গৈছে। লগতে ফাইনেন্স বা কেৰিয়াৰৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, মাহৰ প্ৰথম ভাগৰ পৰা ক'বলৈ গ'লে মাহৰ মাজ ভাগলৈকে আপোনালোকৰ হাতলৈ হয়তো ভবা ধৰণৰে টকা পইচা নাহিব পাৰে, কিন্তু মাহৰ 15-20 তাৰিখৰ পিছত আপোনালোকে হয়তো যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। বিশেষকৈ যিসকল ব্যৱসায়ী তেওঁলোকে নিজৰ বেপাৰ বাণিজ্যৰ জৰিয়তে তেওঁলোকৰ নিউ ইনভেষ্টমেণ্টৰ জৰিয়তে হয়তো মাহৰ শেষৰ ফালে যথেষ্ট টকা পইচা উপাৰ্জন কৰিব পাৰে। গতিকে এই মাহৰ 15 তাৰিখলৈকে আপোনালোকে বিভিন্ন ক্ষেত্ৰত হাই ইনভেষ্টমেণ্ট নকৰিলে ভাল হয়। যিসকলে মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট, প্ৰপাৰ্টি ইনভেষ্টমেণ্ট কৰাৰ কথা চিন্তা কৰিছে তেওঁলোকে 15 তাৰিখৰ পিছত এই ক্ষেত্ৰত যদি আগবাঢ়ে তেন্তে যথেষ্ট ভাল ফলাফল দেখুৱাৰ সম্ভাৱনা আছে। লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ কিন্তু দায়িত্ব আৰু কৰ্তব্য বাঢ়িব। অৰ্থাৎ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কান্ধত এই মাহত হয়তো অতিৰিক্ত বোজা তেওঁলোকৰ বছে দিব পাৰে। অফিচৰ ফালৰ পৰা আপোনালোকৰ কৰ্মৰ ইফিচিয়েন্সি দেখি, আপোনালোকৰ কৰ্মৰ দক্ষতা দেখি আপোনালোকক হয়তো অতিৰিক্ত কৰ্ম কৰিবৰ বাবে আপোনালোকক অফিচৰ ফালৰ পৰা হয়তো নিৰ্দেশ দিব পাৰে আৰু সেইলৈ হয়তো আপোনালোকে কিছু চিন্তাত পৰিব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব আৰু কিমানখিনি কাম আপোনালোকে ইফেক্টিভলি আৰু ইফিচিয়েন্টলি কৰিব পাৰে আপোনালোকে সিমানখিনিহে কৰিব। বাকি অতিৰিক্ত কৰ্ম কৰিবলৈ আপোনালোক যদি নিজকে যোগ্য বুলি নাভাবে, নিজৰ যদি ক্ষমতা নাই বুলি নাভাবে, তেন্তে সেই কথা আপোনালোকে পলাইটলি নিজৰ বছক অৰ্থাৎ অফিচক জনাই দিব। লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো মাহৰ শেষৰ ফালে নতুনকৈ চাকৰি লাভ কৰিব পাৰে, নতুবা এই সময়ছোৱাত হয়তো আপোনালোকে নতুন ব্যৱসায়, নতুন বিজনেছ ষ্টাৰ্ট আপ কৰিব পাৰে। আৰু এই সময়ছোৱাত হয়তো বহুতো মীন ৰাশিৰ জাতক জাতিকাই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ অৰ্থাৎ আত্মনিৰ্ভৰশীল হ'বলৈ হয়তো সক্ষম হ'ব পাৰে। কিন্তু এই মাহত যিসকল মীন ৰাশিৰ জাতক জাতিকাই কিবা চাকৰিৰ বাবে বা উচ্চ শিক্ষাৰ বাবে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হ'বলগীয়া আছে তেন্তে এই ক্ষেত্ৰত নিজৰ আৰু আপোনালোকে প্ৰচেষ্টা আগবঢ়াব লাগিব। নিজৰ ফালৰ পৰা আৰু আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিয়নো এই মাহত আপোনালোকৰ কম্পিটিটৰ্ছ সকলক, আপোনালোকৰ লগৰ প্ৰতিযোগীসকলকো যথেষ্ট ষ্ট্ৰং দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে ভাল পাৰফৰ্মেন্স দেখুৱাবৰ বাবে আপোনালোকে আৰু কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে নতুন চাকৰি, নতুন গভৰ্ণমেণ্ট চাকৰি পাবলৈ সক্ষম হ'ব। অৱশ্যে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই গভৰ্ণমেণ্ট চাকৰি পাবলৈ সক্ষম হ'ব। লগতে শিক্ষাৰ ক্ষেত্ৰত যদি চাওঁ, এই মাহত শিক্ষাৰ্থীসকলে পঢ়া শুনা কৰিবলৈ টেবুলত ঠিকেই বহিব, সময়মতে তেওঁলোকে পঢ়া শুনা কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা আগবঢ়াব। পঢ়া শুনাৰ ক্ষেত্ৰত ডিসিপ্লিন আৰু পাংচুৱেলিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁলোকৰ মাইণ্ড বাৰে বাৰে ফ্লাকচুৱেট হোৱা, ডাইভাৰ্ট হোৱাহে দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ কিবা হয়তো তেওঁলোকৰ ঘৰুৱা চিন্তাই বা অন্য কিবা চিন্তাই হয়তো তেওঁলোকক এই সময়ছোৱাত জুৰুলা কৰিব পাৰে। তাৰ ফলস্বৰূপে হয়তো তেওঁলোকে পঢ়া শুনাত ভালদৰে ফকাস কৰিব নোৱাৰিব পাৰে। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে যিসকল শিক্ষাৰ্থী, মই আপোনালোকক এআই টেৰট গাইডেন্স দিওঁ যে আপোনালোকে ডেইলি যোগা মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰিব, যিটো মই প্ৰতিটো ভিডিঅ'তে কওঁ। কিন্তু তাৰ উপৰিও আপোনালোকে
শুবলৈ লোৱাৰ নাই কমেও 10 মিনিট আগত আপোনালোকে পজিটিভ এফাৰ্মেশ্যনসমূহ নেটত ভালদৰে শুনি ল'ব দৰকাৰ হলে আপোনালোকে ওচৰ বাণীসমূহ ভালদৰে শুনিবলৈ চেষ্টা কৰিব হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিব কিয়নো তেওঁৰ প্ৰতিটো বাণীতে মই ভাবো যে অধিক এনাৰ্জি আছে যি আমাক জীৱনত এক ভাল দিশত গতি কৰাত সহায় কৰে যি আমাৰ নিজৰ মাইণ্ড যথেষ্ট পজিটিভ হোৱাত সহায় কৰে আৰু যাৰ জৰিয়তে হয়তো আমি যথেষ্ট আত্মপ্ৰেৰণা লাভ কৰিব পাৰো শুদ্ধ আৰু অশুদ্ধৰ মাজত আমি বিচাৰ কৰিব পাৰো গতিকে ৰাতি শুৱাৰ আগত আপোনালোকে কিছু সময় ওচৰ বাণীসমূহ যদি শুনি লয় তেন্তে পিছদিনাখন হয়তো আপোনালোকৰ প্ৰডাক্টিভিটি আৰু বাঢ়িব অৰ্থাৎ আপোনালোকে নিজৰ মনটো স্থিৰ কৰি পঢ়া শুনাত লগাই ৰাখিবলৈ সক্ষম হ'ব মই নিজেও প্ৰতিদিনাখনে শুৱাৰ আগত ওচৰ বাণীসমূহ শুনি লওঁ যাৰ জৰিয়তে হয়তো মই মেণ্টেলি যথেষ্ট এনাৰ্জি পাওঁ মেণ্টেলি নিজকে যথেষ্ট ষ্ট্ৰং ফিল কৰোঁ সেইবাবে এই কথা মই আপোনালোকৰ আগত অৰ্থাৎ মোৰ মনৰ কথা প্ৰকাশ কৰিছো আশা কৰিছো ইয়াৰ জৰিয়তে আপোনালোকেও উপকৃত হ'ব লগতে এই মাহত আপোনালোকে নিজৰ মাতৃৰ লগত হয়তো সকলো কথা শ্বেয়াৰ নকৰিব পাৰে বা মাতৃৰ কোনো কথাই আপোনালোকৰ অন্তৰত হয়তো আঘাত দিব পাৰে পূৰ্বতে মাতৃৰ পৰা আপোনালোকে মেণ্টেলি বা ইমোচনেলি যিমানখিনি ছাপৰ্ট পাইছিল এই সময়ত হয়তো আপোনালোকে নাপাব পাৰে কি কি নহওক এই মাহত আপোনালোকৰ পিতৃয়ে তেওঁৰ সাধ্য অনুসৰি জীৱনত আপোনালোকে যাতে যথেষ্ট সা সুবিধা পায় সেই ক্ষেত্ৰত কিন্তু যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত আপোনালোকে নিজৰ পিতৃৰ পৰা বিশেষকৈ কেৰিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সা সুবিধা পাব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ পিতৃয়ে আপোনালোকক হয়তো কিবা এক ভাল গিফ্ট দিব পাৰে যাৰ জৰিয়তে হয়তো আপোনালোকে যথেষ্ট আনন্দ অনুভৱ কৰিব পাৰে লগতে আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী আছে এই মাহত আপোনালোকে নিজৰ ভাতৃ ভগ্নীৰ লগত এক সুমধুৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে লগতে আপোনালোক যদি এজন অভিভাৱক তেন্তে এই মাহত আপোনালোকে নিজৰ সন্তানৰ ক্ষেত্ৰত হয়তো কিছু ধৈৰ্য ধৰিবলগীয়া হ'ব পাৰে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ সন্তান যথেষ্ট বোল্ড আৰু কনফিডেন্ট হৈ পৰিব যথেষ্ট আত্মবিশ্বাসী হৈ পৰিব তাৰ লগে লগে তেওঁলোকৰ হয়তো সংৰাগ কিছু বাঢ়িব পাৰে হয়তো কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ লগত হয়তো সৰু সৰু যুক্তিতৰ্ক কৰিব পাৰে বা এনে ধৰণৰ কথাও অৱতাৰণা হ'ব পাৰে যে তেওঁলোকৰ লগৰখিনিয়ে ইমান সা সুবিধা পাইছে জীৱনত তেওঁলোকৰ গাৰ্জেনে ইমানখিনি সা সুবিধা পাইছে গতিকে তেওঁলোকেও হয়তো ইমানখিনি আপোনালোকক মৰমতে ডিমাণ্ড কৰিব পাৰে এই ক্ষেত্ৰত আপোনাৰ সন্তানক কিছু মেচিউৰিটিৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছে যদিও মাহৰ শেষৰ ফালে কিন্তু আপোনাৰ সন্তানৰ লগত এক সুন্দৰ সম্পৰ্ক স্থাপন হোৱাই দেখিবলৈ পোৱা গৈছে লগতে যিসকলে এই মাহত বেংকৰ পৰা লোনছ এপ্লাই কৰে সেই লোনছ মাহৰ শেষৰ ফালে চেংচন হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এটা কথা মীন ৰাশিৰ জাতক জাতিকাসকল এই মাহত আপোনালোকে যিমান পাৰে লিগেল মেটাৰ্ছৰ পৰা কোৰ্ট কাছাৰী মোকদ্দমাৰ পৰা কিন্তু দূৰত থাকিবলৈ চেষ্টা কৰিব যদিহে আপোনালোকে পূৰ্বৰ পৰা কিবা কোৰ্ট কাছাৰী মোকদ্দমাত ইনভলভ হৈ আছে তেন্তে এই মাহত এই ক্ষেত্ৰত কিন্তু আপোনালোকে ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই আপোনালোকে নিজৰ ফালৰ পৰা আৰু অধিক টকা পইচা খৰচ কৰিলেহে আপোনালোকৰ বাবে উপযুক্ত ভাল চেনেল আপোনালোকে বিচাৰি পাবলৈ সক্ষম হলেহে কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে যিসকলে লাভ বা ৰিলেশনশ্বিপত আছে এই মাহত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ কোনো কথাই হয়তো আপোনালোকক অন্তৰত যথেষ্ট আঘাত দিব পাৰে এই মাহত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাই আবেগিকভাৱে আপোনালোকক কিন্তু বিশেষ সাপোৰ্ট দিয়া দেখিবলৈ পোৱা নাই প্ৰতিটো ক্ষেত্ৰত আপোনালোকক তেওঁলোকে যথেষ্ট প্ৰশ্ন সুধিব পাৰে যুক্তি তৰ্ক কৰিব পাৰে নতুবা তেওঁ বাৰে বাৰে তেওঁৰ অধিকাৰ আপোনাৰ ওপৰত সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু সেইবাবে আপোনালোকে এই মাহত মানসিক যথেষ্ট আঘাত পাব পাৰে কি নহওক প্ৰেমৰ ক্ষেত্ৰত মই এই মাহত একো ব্ৰেকআপ হোৱাৰ এনাৰ্জি দেখিবলৈ পোৱা নাই চিন্তা নকৰিব মাহৰ শেষৰ ফালে আপোনালোকৰ মাজত আগৰ সেই সুমধুৰ সম্পৰ্কই দেখিবলৈ পোৱা গৈছে অৱশ্যে এটা কথা ক'ব লাগিব প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক যথেষ্ট লয়েল আৰু ৰেসপন্সিবল দেখিবলৈ পোৱা গৈছে কিন্তু কোনো কোনো ক্ষেত্ৰত হয়তো তেওঁ কৰ্মৰ বুজা অধিক হোৱাৰ বাবে তেওঁ হয়তো সংৰাগ কিছু বাঢ়িব পাৰে কি নহওক যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত এক সুমধুৰ সম্পৰ্ক দেখিবলৈ পোৱা গৈছে এই মাহত আপুনি নিজৰ সংসাৰ দায়িত্ব কৰ্তব্য কৰাৰ লগতে নিজৰ কেৰিয়াৰ ক্ষেত্ৰতো সম্পূৰ্ণকৈ কনসেন্ট্ৰেট কৰা দেখিবলৈ পোৱা গৈছে আপোনালোকে নিজৰ সংসাৰ দায়িত্ব সমাজৰ দায়িত্ব
লগতে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া কাম আছে সেই গোটেইখিনি কাম সুন্দৰকৈ সুচাৰুৰূপে সম্পাদন কৰা এই মাহত দেখিবলৈ পোৱা গৈছে কিন্তু কোনো মীন ৰাশিৰ জাতক জাতিকাক এই মাহত আপোনালোকৰ নিজৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু বিশ্বাসঘাতকতা কৰাও দেখিবলৈ পোৱা গৈছে আৰু কোনো ক্ষেত্ৰত কোনোবা মীন ৰাশিৰ জাতক জাতিকাৰ এই মাহত সংসাৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য কৰোতে হয়তো যথেষ্ট ভাগৰুৱা অনুভৱ কৰিব পাৰে অৰ্থাৎ আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপুনি অকলে নিজৰ কান্ধতে যেন সংসাৰ সকলোবোৰ বুজা লবলগীয়া হৈছে যাৰ জৰিয়তে হয়তো আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে কিছু অসুবিধাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে দূৰণি পঢ়াৰ কথা চিন্তা কৰিছে এই মাহত আপোনালোকৰ সেই সপোন পূৰণ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ হয়তো যথেষ্ট টকা পইচা খৰচ হ'ব পাৰে লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাৰ হয়তো দুৰ্ভ্ৰমণ হ'ব পাৰে লগতে যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে এই মাহৰ শেষৰ ফালে আপোনালোকে হয়তো বিচৰা ধৰণৰ পাত্ৰ বা পাত্ৰী পাবলৈ সক্ষম হ'ব পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ফিজিক্যাল ফিটনেছৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে যদিও কিছুমান চিন্তাই হয়তো আপোনাক শাৰীৰিক ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে এই মাহত হয়তো আপোনালোকে যথেষ্ট অভাৰথিংকিং কৰাৰ বাবে মুড সুইংছৰ সমস্যা হ'ব পাৰে নতুবা এই মাহত আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে কোনো সময়ত আপোনালোকৰ বিপি হঠাতে আপ হ'ব পাৰে আৰু কোনো সময়ত আপোনালোকৰ বিপি ডাউন হ'ব পাৰে গতিকে মানসিকভাৱে আপোনালোকে নিজকে ভাৰসাম্যতাত ৰাখিবলৈ চেষ্টা কৰিব যাতে এই মাহত আপোনালোকে একো বিপিৰ সমস্যাৰ সন্মুখীন নহয় লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনত মই প্ৰেমৰ ক্ষেত্ৰত কৈছো হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কিন্তু কোনো ক্ষেত্ৰত এয়াও দেখিবলৈ পোৱা গৈছে যে বহুতো ব্যক্তিয়ে হয়তো আপোনাৰ জীৱনলৈ ভুমুকি মাৰিব বিচাৰে বহুতো ব্যক্তিয়ে হয়তো আপোনাক এপ্ৰোচ কৰিব বিচাৰে কিন্তু আপোনাৰ পৰা বিশেষ একো সঁহাৰি নাপায় তেনে ব্যক্তিয়ে কিন্তু আধাতে গুচি যোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ সেই ব্যক্তিজনে তেওঁৰ আত্মসন্মান হানি হ'ব বুলি আপোনাক হয়তো এই মাহত প্ৰপ'জ নকৰিব পাৰে লগতে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ এই মাহত আপোনালোকৰ নেম ফেম পপুলাৰিটি বাঢ়িব বহু দিনৰ পৰা হয়তো আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মত নিজৰ প্ৰচেষ্টা আগবঢ়াই আছিল কিন্তু ইমান দিনে হয়তো আপোনালোকে বিশেষ অডিয়েন্সৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল কিন্তু এই মাহত আপোনালোকৰ নিজৰ কষ্টই এক ভাল ৰিজাল্ট পোৱা দেখিবলৈ পোৱা গৈছে আৰু সোশ্যাল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে বহুতো মীন ৰাশিৰ জাতক জাতিকাই এই মাহত হয়তো ইন্ডিপেন্ডেন্ট হ'ব পাৰে অৰ্থাৎ আপোনালোকে হয়তো টকা পইচা উপাৰ্জন কৰিবলৈ ডলাৰ্স আৰ্ন কৰিবলৈ হয়তো সক্ষম হ'ব পাৰে লগতে যিসকলে সোশ্যাল মিডিয়াত নিজৰ মতামতসমূহ প্ৰকাশ কৰে এই মাহত আপোনালোকৰ নিজৰ নিৰ্ভীক নিৰপেক্ষ মতামতৰ বাবে বহুতৰ পৰা সমাদৰ লাভ কৰা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকৰ সোশ্যাল ষ্টেটাস যথেষ্ট বাঢ়িব লগতে এই মাহত বহুতো মীন ৰাশিৰ জাতক জাতিকাই বিশেষকৈ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ বিজনেছৰ ক্ষেত্ৰত নিজৰ বন্ধুবৰ্গৰ জৰিয়তে এক ভাল নেটৱৰ্কিং চেনেল গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে নিজৰ বন্ধুবৰ্গৰ জৰিয়তে হয়তো এই সময়ছোৱাত আপোনালোকে বহুতো ভাল ব্যক্তিক এপ্ৰোচ কৰিব পাৰে যাৰ জৰিয়তে হয়তো আপোনালোকৰ বেপাৰ বাণিজ্য আৰু এক্সটেণ্ড হ'ব পাৰে নতুবা কেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে হয়তো যথেষ্ট উপকৃত হ'ব পাৰে লগতে এই মাহৰ বাবে মীন ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্সৰ কাৰ্ড আহিছে ডেথ অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকল সৰ্বপ্ৰথমে এই মাহত আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লগতে এই জুন মাহৰ সময়ছোৱা হৈছে আপোনালোকৰ জীৱনৰ এক পৰিৱৰ্তনৰ সময় এই পৰিৱৰ্তন যদি আপোনালোকে পজিটিভলি গ্ৰহণ কৰে অৰ্থাৎ এই পৰিৱৰ্তনৰ লগত আপোনালোকে যদি মিলাই চলিবলৈ শিকে তেন্তে হয়তো জীৱনত বহুতো ক্ষেত্ৰত আপোনালোকে উপকৃত হ'বলৈ সক্ষম হ'ব এই পৰিৱৰ্তন আপোনালোকৰ নিজৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো হ'ব পাৰে নতুবা আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰতো হ'ব পাৰে পৰিৱৰ্তনেই হৈছে প্ৰকৃতিৰ নিয়ম গতিকে এই পৰিৱৰ্তনৰ লগত নিজকে আপোনালোকে মিলাই চলিবলৈ যদি সক্ষম হয় তেন্তে জীৱন পথত আপোনালোকে অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব তেন্তে মীন ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুন মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ এই টেৰটৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাব লগতে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী